SSC ফালৰ পৰা এতিয়া জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে নতুনকৈ মুকলি হৈছে পদ আৰু SSC জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে পদ ওলাইছে 1340টা আৰু এই 1340টা যি জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদৰ অনলাইন আবেদনো বৰ্তমান আৰম্ভ হৈ গৈছে। SSC জিডিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ, সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে জুনিয়ৰ ইঞ্জিনিয়াৰৰ ফালৰ পৰা যি 1340টা পদ মুকলি হৈছে এইকেইটাৰ কাৰণে বৰ্তমান আপুনি অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু SSC জিডি জুনিয়ৰ ইঞ্জিনিয়াৰৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 21 জুলাই 2025। তো 21 জুলাই 2025লৈকে আপোনালোকে SSC জিডি ফালৰ পৰা ওলোৱা জুনিয়ৰ ইঞ্জিনিয়াৰ পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। টোটেল পদ হৈছে 1340টা আৰু ইয়াৰে আপোনালোকৰ যি এজ লিমিট হয়, এজ লিমিটটো এনেই ধৰি দিছে 30 বছৰলৈকে। যদিহে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, OBC MOBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব। আৰু শিক্ষাগত অৰ্হতা জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ডিপ্ল'মা ইন আপোনালোকৰ যোনটো বিভাগতে আপোনালোকে এপ্লাই কৰিব বিচাৰে সেইটো বিভাগত আপোনালোকৰ সেইখন তাৰ ডিপ্ল'মাটো থাকিব লাগিব, তেতিয়াহে পাৰিব। আৰু ডিপ্ল'মা 3 years ডিপ্ল'মা ইন আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ থাকিব লাগিব যদি আপোনালোকে SSC জিডি ফালৰ পৰা উলিওৱা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদকেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে। আৰু ইয়াৰে যি অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে 30 জুন 2025ৰ পৰা আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 21 জুলাই। তো 30 জুনৰ পৰা আপোনালোকে 21 জুলাই 2025লৈকে SSC জিডি ফালৰ পৰা ওলোৱা এই জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।